নমস্কাৰ। আপোনালোকে গম পায় মই হাৰ্বেল চাবোন নিজে বনাই মেলি দি থৈ আহোঁগৈ কাষ্টমাৰ ঘৰত, আৰু কোনোবাই লৈও যায়হি ৰাস্তাৰ পৰা। মই বাইপাছলৈ দি দিওঁ, বাইপাছলৈ মানে কাষ্টমাৰে বাইপাছৰ পৰা লৈ গুচি যায়। এতিয়া এটা অৰ্ডাৰ আহিছে, কাষ্টমাৰে কৈছে যে কালি যোনটো চাবোন দিছিলে তাৰে আৰু 6 পিচ মোক দৰকাৰ হৈছে, ইমাৰ্জেঞ্চি দৰকাৰ হৈছে বুলি কৈছে। বাকী পিছত আহি তেওঁ লৈ যাবহি। তেওঁ কৈছে মই টাউনত আছোঁ, মই গৈ আছোঁ, তুমি বাইপাছলৈ 6 পিচ চাবোন উলিয়াই দিয়া বুলি কৈছে, মানে হাৰ্বেল চাবোন। আৰু মোৰ হাৰ্বেল চাবোনটো তেওঁলোকৰ মানে ফেচ ৱাছৰ নিচিনা কাম কৰে। প্ৰমাণ পাইছে বহুতখিনি কাষ্টমাৰে। যোনজনে মোৰ পৰা নিব তেওঁ নি আকৌ বেলেগক বিকিবগৈ। চাই লওকচোন আপোনালোকে এবাৰ। কাৰোবাক লাগিলে আপোনালোকে কমেণ্ট কৰিব, কমেণ্টত আপোনালোকে কৈ দিলে মই গৈ দি থৈ আহিমগৈ, নহ'লেও মই গাড়ীত পঠিয়াই দিম, আপোনালোকে গুগল পে' কৰি দিলেই হৈ গ'ল। আৰু মই চাবোন আপোনাক দেখাই আছোঁ, চাবোনখিনি কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। এইটো পেকেট মই ডিষ্ট্ৰিবিউট কাম কৰোঁ কাৰণে ডিষ্ট্ৰিবিউট পেকেট খালী কাৰ্টন বুকতে মই চাবোন ভৰাই দিওঁ। এইটোত আছে 6 পিচ চাবোন। এতিয়া মই পেকিং কৰিম, এইটো 14 পিচ ধৰে এইটো পেকেটত। ভিডিঅ'টো চাই থাকিব। খুলিছোঁ, ইয়াতে 6 পিচ মই ভৰাই লৈছোঁ, বেছি নহয়। মানে কাষ্টমাৰজন দূৰণিৰ পৰা আহিছে, যোৱা সময়ত লৈ যাব। তেওঁ নামবোৰ কৈ দিছে, মই দি দিছোঁ। এই পিচ মই 60 টকাকৈ তেওঁক দিছোঁ, তেওঁ পেকেটত ভৰাই পেলাই আৰু দামত বিকিব। এই পিচ চাবোন হৈছে ৰ'দত যদি মানুহ ক'লা হয়, ৰ'দত ক'লা হয় মানে ছানবাৰ্ণৰ কাম কৰে। এই ৰ'দত ক'লা হ'লে বগা হৈ যাব। আৰু এই পিচ আপুনি ধূলি বালি, এই পিচ চাবোনে এইটো কাম কৰিব। আপুনি ধূলি বালিয়ে মানে আহিছে চুলি, মানে ৰাস্তা দি গৈ আছে, বাইক চলাইছে, চাইকেল চলাইছে, বহুত ধূলি বালি লাগিছে চুলিত, এই এণ্টি ডেণ্ড্ৰাফৰ কাম কৰে এই চাবোনটো। এইটো ঔটেঙা বীজ, মণি চাল, এনেকৈ বহুতখিনি বস্তু দিয়া আছে। এইটো চাওক, ইয়াত ছানবাৰ্ণ বুলি ডাইৰেক্ট দিয়া আছে। এই ছানবাৰ্ণৰ কাম কৰে। আৰু এইটো সেই আপোনাক দেখাইছিলোঁ, এই 50 টকা হয়। এইটো হালধি, আপোনাৰ গাল খুতুৰা যদি পৰিছে, কিছুমান বুঢ়া বুঢ়ী মানুহৰ নিচিনা ডেকা মানুহ বা গাভৰু মানুহ এনেকুৱা হয়, খুতুৰাৰ পৰা সেইটো ভাল কৰে, ছালখন ভাল কৰি ৰাখে। এই দুটা একেই চাবোন। আৰু তেওঁ ইয়াৰ এপিচ লৈছে, আৰু এইটো এপিচ হৈছে, মানে দুটা একেই কাম কৰে। এই দুটা স্কিনটো বগা কৰিব, আৰু মানে গ্ল'য়িং স্কিন কৰিব। আৰু এই দুপিচ চাবোনে আপোনাৰ ছালখন কোচ খোৱাটো ভাল কৰিব। বাকী এই দুপিচ চাবোনে আপোনাৰ চুলিৰ কাম কৰিব। চুলি সৰা হওক বা চুলি উফি হওক বা চুলি যিকোনো সমস্যা থাকিলে এই কাম কৰিব। এই 6 পিচ চাবোন এতিয়া মই অৰ্ডাৰ এটা পাইছোঁ, ফটাফট গৈ দি থৈ আহোঁগৈ। আপোনালোকে কাৰোবাক লাগিলে কমেণ্ট কৰিব, মই যাবলৈ ওলাইছোঁ। বহুত দূৰ দূৰ জেগালৈ মই পঠিয়াওঁ, নগাঁৱলৈ পঠিয়াওঁ, গুৱাহাটী পঠিয়াওঁ, ডিব্ৰুগড়ো যায়। এইটো এতিয়া মই পেকিং কৰি দি থৈ আহোঁগৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।